হাই ভিউৱাৰ্ছ, এয়া আমি আহি আছোঁ নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰ ভ্ৰমণ কৰিবলৈ। আৰু মন্দিৰৰ পৰিসৰত নামি যেতিয়া দোকানত ফল মূল ল'বলৈ গ'লোঁ, তেতিয়া প্ৰসাদ ল'বলৈ যাওঁতে এটি মেকুৰী পোৱালি এটাক গাখীৰ খাই থকা ইমান সুন্দৰ দৃশ্যটি চাই পেলাই মই ৰেকৰ্ড কৰি থ'লোঁ আৰু খুব ভাল লাগিলে। তাৰপিছত আমি ফল মূল প্ৰসাদ লৈ পেলাই আমি আহিলোঁ মন্দিৰৰ ভিতৰত। আৰু মন্দিৰৰ ভিতৰত প্ৰথম যজ্ঞকুণ্ডৰ ওচৰত আমি প্ৰথমতে চাকি জ্বলালোঁ। ইয়াতে যজ্ঞ হয়, যিটো মহামৃত্যুঞ্জয় যজ্ঞ ইয়াতে হয়। আৰু ইয়াতে চাকি গুচি জ্বলাই আমি গ'লোঁ। এয়া হ'ল তেওঁৰ বন্ধু আৰু বন্ধুৰ মিছেছ। আৰু তেওঁলোকে আচলতে সময় পাইছিলে পিতৃ মাতৃ সেৱাৰ কাৰণে, যিটো চৰকাৰী বন্ধ পায় সেই বন্ধৰ কাৰণে তেখেতৰ শাহুৱেকক ফুৰাবলৈ আনিছিলে। আৰু ভাল লাগে দুই বন্ধু তেনেকুৱাই, কাৰণ আমাৰ এখেতেও মানে মোৰ মাক বহুত ফুৰাইছে, বহুত জেগা ফুৰাইছে। আৰু দুই বন্ধু তেনেকুৱাই নিজৰ ভাল লাগে যেতিয়া শাহু মাক নিজৰ মা বুলি জ্ঞান কৰি এনেকৈ ফুৰোৱা হয় বা তীৰ্থ ভ্ৰমণ কৰোৱা হয়, ভাল লাগে। আৰু তেখেতো য'তে যায় তাতে নিজৰ শাহুৱেকক লৈ যায়। গতিকে এটি ভাল লগা সময় আৰু গতিকে আমি সকলোৱে বহুত আনন্দেৰে আহি পেলাই আমি আহিছিলোঁ প্ৰথমবাৰ 2020ত। মন্দিৰটো যেতিয়া কনষ্ট্ৰাকশ্যনৰ কাম চলি আছিলে আৰু কমপ্লিট হোৱাই নাছিলে তেতিয়া আহিছিলোঁ মোৰ মাক লৈ পেলাই। কিন্তু আমি ভিতৰত সোমোৱাৰ সৌভাগ্য হোৱা নাছিলে, কাৰণ 2020ত 4.7 প্ৰবল্যৰ এটা ভূমিকম্প পাইছিলে অসমত। আৰু সেই ভূমিকম্পত বহুতো ক্ষয় ক্ষতি হৈছিলে আৰু এই মন্দিৰতো কিছু ক্ষয় ক্ষতি হৈছিল। সেই গতিকে আমি ইয়াত প্ৰৱেশ বন্ধ আছিলে। আমি পৰিসৰৰ বহুত দূৰৰ পৰাই, য'ত দোকানবোৰো ইমান নাছিলে তেতিয়া, 2-এখন দোকান আছিলে, আৰু তাৰ পৰা আমি উভতি যাব লগা হৈছিল। আৰু এই ছেকেণ্ডবাৰৰ কাৰণে আমি বন্ধুৰ লগত আমি সুযোগটি পাইছিলোঁ। আৰু সেই গতিকে আমি ইয়াতে আহি ভাল লাগিছিলে, বহুত ভাল লাগিল আজি আমাৰ আহি পেলাই। সোমোৱা মানা, গতিকে বাহিৰৰ পৰাই ফটোখিনি লোৱা হ'ল, লৈ পেলাই পূজা সেৱা কৰি আমি আহিলোঁ। আৰু মন্দিৰত সোমাই সেই সময়ত আৰতি হৈ আছে। এয়া শিৱৰ আৰতি হৈ আছে। আৰু শিৱৰ পিছত এয়া হনুমান চালিচা হৈ আছে। আমি আৰতিখিনি সুন্দৰকৈ পালোঁ। আৰু মন্দিৰত পৰিসৰৰ চাৰিওফালে 3বাৰ প্ৰদক্ষিণ কৰি পেলাই আমি মন্দিৰত প্ৰসাদখিনি তাতে দিলোঁ। আৰু ভিতৰত গৈ পেলাই আমি গাখীৰ দিলোঁ। আৰু বাকী মন্দিৰৰ যিটো চাকিৰ পোহৰখিনি আমি লৈ পেলাই মন্দিৰৰ পৰা গোটেই আমি তলত গুচি আহিলোঁ। এয়া হ'ল তেওঁৰ শাহুমা, বন্ধুজনৰ শাহুমা। তেখেতো ৰিটায়াৰ্ড শিক্ষক হয়। আৰু খুব ভাল লাগে খুৰীজনীক। আৰু এয়া মন্দিৰৰ তলভাগৰ দৃশ্য। এয়া প্ৰসাদখিনি জমা দি পেলাই আমি গ'লোঁ ভিতৰত। আৰু ভিতৰৰ পৰিৱেশো বহুত ভাল লগা। ইয়াতে প্ৰসাদখিনি জমা লয়, যোনে যি দিয়ে তাৰ পৰা, আৰু সিহঁতে কিছু ফিৰাই দিয়ে। তাৰ পৰা আমি আচল য'তে হয়, আচলতে বহু হাজাৰ বছৰ পূৰ্বে ইয়াতে এই স্থানতে গুৰু শুক্ৰাচাৰ্যই এই স্থানতে লিংগ প্ৰতিষ্ঠা কৰি মৃত্যুঞ্জয় মহাবিদ্যা প্ৰয়োগেৰে মৃত্যুঞ্জয় আৰু মৃত সঞ্জীৱনী শক্তিৰ সৃষ্টি কৰিছিল। আৰু তাপা ভৃগুমুনিৰ সাধনতে এই ভূমিৰ ইতিহাস উদ্ধাৰ হ'ল আৰু সম্ভৱ হৈ পৰিল এই লিংগৰ সংযোগ ৰক্ষা কৰি। আৰু বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ শ্ৰী শ্ৰী মৃত্যুঞ্জয় মন্দিৰৰ এইটো নিৰ্মাণ কাৰ্য হৈছিলে। আৰু এইবিলাক লিখা আছে ইয়াতে। আৰু ইয়াতে যিটো মৃত্যুঞ্জয় মন্ত্ৰটো মই কৈ দিছোঁ। ওম ত্ৰব্যকং যদামহিম সুগন্ধিম পুষ্টিবৰ্ধনম উৰুবা আৰু কমিকব বন্ধনান মৃত্যুৰ মুখ্য মামৃতাত। এইটো সুন্দৰকৈ লিখা আছে। এইটোৱে হয় মৃত্যুঞ্জয় মহামন্ত্ৰ। আৰু মন্দিৰৰ পৰিসৰটি যথেষ্ট ভাল লাগিলে। আৰু ভৱিষ্যতে বহুত কিবা কিবি কনষ্ট্ৰাকশ্যনৰ কাৰণে যথেষ্ট পৰিসৰ আছে। গোটেইখিনি চাই পেলাই বহুত ভাল লাগিলে। আটাইতকৈ ভাল লাগিলে মন্দিৰৰ যি কাছুকেইটা ইমান ৰ'দ পোৱাই আছিলে, আৰু সেই দৃশ্যটোৱে খুব ভাল লাগে। কাছুৰ লগতে মাছ আৰু বিভিন্ন ধৰণৰ মাছ এইবিলাক আছিলে। আৰু সেই গতিকে ভাল লাগিলে। এয়া হ'ল আমাৰ গোটেই পৰিয়াল। এয়া মোৰ হাজবেণ্ড আৰু কাষত বন্ধুৰ পত্নী। আচলতে ভাল লাগে। বিশ্বৰ সৰ্ববৃহৎ যিটো মন্দিৰ আমি দৰ্শন কৰাটো সৌভাগ্য, এবাৰ আহিও যিহেতু নিমিলিলে এই ছেকেণ্ড টাইম, গতিকে বহুত ভাল লাগিলে। এয়া মাছবিলাকক মুড়ি আৰু কিবা কিবি দিয়া কাছুবিলাক চাওকচোন, ইমান সুন্দৰকৈ কাছুবিলাকে মুড়ি খাবলৈ আহে। আৰু খুব ভাল লাগে এইবিলাক দৃশ্য, যিটো আচলতে ভগৱানৰ একেলগে কুৰ্ম অৱতাৰো একেলগে দৰ্শন হয়। শিৱ য'ত থাকে তাততো ভগৱানৰ এইবিলাক ৰূপ থাকেই। আৰু সেয়ে ভগৱানৰ কুৰ্ম অৱতাৰকো এনেকৈ মুড়ি আৰু কিবা কিবি পেলাই দিলোঁ। গোটেইবিলাকে খাইছে, খুব ভাল লাগিছে পৰিৱেশটো।
মন্দিৰটোলৈ আহি পেলাই যথেষ্ট ভাল লাগে, কাৰণ ইমান বিশাল যে মানে ইমান বিশাল পৰিসৰৰ লগত ঘূৰি পেলাই বহুত ভাল লাগে। আৰু আমি কাষতে এডাল বটগছ আছে। আচলতে হিন্দু ধৰ্মত বটগছক নিজৰ পৰিয়ালৰ মুখ্য বা ডাঙৰ ককাইদেউ বা মুখ্য বুলি মনা হয় পৰিয়ালৰ, মানে প্ৰকৃতিক পৰিয়ালৰ। গতিকে কিয় মনা হয় এই বিষয়ে মানুহ পাছত মই বিতংকৈ ক'ম। কাৰণ আৰু এই গছডালত মানুহে নিজৰ মন্নত মাগিছে বহুত, কিন্তু মোৰ এইটো কৰা নহ'ল, কাৰণ মই এইটো বুজি নাপালোঁ। এই যে আনিব লাগে কাপোৰটো আনি বান্ধিব লাগে, নিজৰ সকলোৱে নিজৰ ইচ্ছা বা আশা এইবিলাক এনেকৈ বান্ধি থৈছে। কাৰণ যেনেকৈ হিন্দু ধৰ্মত ৰাখী বন্ধনে ককায়েকক ৰাখি পিন্ধায়, সেনেকৈ বটগছক আমি আমাৰ ধৰ্মত ককাইদেউ মনা হয়। আৰু ককাইদেউক সকলো সোধা হয়, খোজা হয় বা আশা কৰা হয়, মানুহ ইমান কৰা হয়। গতিকে নিজৰ এই ইচ্ছা অনিচ্ছাবিলাক এনেকৈ ইচ্ছাবোৰ এনেকৈ বান্ধি ধুনীয়াকৈ থয়। আৰু মূল গছডাল হয়তো বহুত বহুত শ বছৰ পুৰণি, সেইডাল মৰিছে, মৰি পেলাই এইবিলাক পোখা বহুত ওলাইছে, পুলি পোখাবোৰো বহুত প্ৰকাণ্ড প্ৰকাণ্ড ডাঙৰ, আৰু সকলোৱে এনেকৈ বান্ধিছে। আচলতে আমি হিন্দু ধৰ্মত কেনেকৈ প্ৰকৃতিক পূজা কৰোঁ, এয়া এটা মুখ্য উদাহৰণ। কিয় কৰোঁ এও এটা মুখ্য কাৰণ যে আমি প্ৰকৃতিক পূজা কৰোঁ। আৰু এই বটগছে হৈছে আমাৰ প্ৰকৃতিৰ মেইন মুখ্য এডাল গছ হৈছে বটগছ। আৰু বটগছে কিমান অক্সিজেন দিয়ে, আমাক ছায়া দিয়ে, পোহৰাই ছায়া দিয়ে, আৰু আমাক অক্সিজেনৰ জীপাল কৰি ৰাখে। আৰু পৰিসৰটি ঘূৰি পেলাই বহুত ভাল লাগিলে, ইমান বিশাল পৰিসৰ। আৰু এই মোৰ মানুহজন এয়া তেওঁতো সেই একেই, তেওঁ ভগৱানতকৈ বেছি পূজা কৰে। তেওঁ জীৱ জন্তুক য'তেই দেখা পায়, য'তেই যাব মন্দিৰ, তেওঁ বান্দৰ ছাগলী এইবিলাককে তেওঁ চায়। আৰু নিজৰ প্ৰসাদখিনি খাব দি সকলো ছাগলীজনীক খুৱাই দিলে। তেওঁৰ এনেকুৱা লাগিল যে আমাৰ ঘৰৰ ছাগলীকেইটাই তেওঁ সদায় যত জীৱ তত শিৱ আমি মানিয়ে তেওঁ সেনেকৈ চলে। আৰু ছাগলীকেইটাই খুব ভাল পালে, গোটেই আমাৰ প্ৰসাদ তেওঁলোকে খুৱাই আহিলোঁ। আৰু বাহিৰত ওলাই আহি এটা মোৰ বেয়া লগা দৃশ্য পালোঁ যে এই ছাগলীবোৰত কোনোবাই হয়তো মন্দিৰত এৰি দিছে, কিন্তু এৰি দিয়া ছাগলীৰ গলত এনেকৈ ইমান ডাঙৰ ডম্বৰুলৈ কিয় দিছে মোৰ ভাল নালাগিল এই পৰিৱেশটো। কাৰণ ডম্বৰু দিলে এই ছাগলীতে ভীষণ কষ্ট পায়। আজিলৈ ইমানেই।